হেল্ল' এভৰিৱান সৰু এটা ভিডিঅ' লৈ আহিছোঁ য'ত মই আপোনালোকক জনাম বাই এক্টিভ ৰিকলিং আমি কেনেকৈ ৰিভিজন কৰিব পাৰোঁ। মই প্ৰেচিডেণ্ট চেপ্টাৰটো এৰাউণ্ড 3-4 মান্থছৰ আগতে পঢ়া মোৰ মনতো নাই ভালছে। যিমানখিনি মনত আছে মই এখন মোৰ ডায়েৰী ল'লোঁ। চ' ইয়াত মই মোৰ যিমানখিনি এতিয়ালৈকে মনত আছে সেইখিনি মই লিখিবলৈ ষ্টাৰ্ট কৰিলোঁ। যেনেকৈ মই ষ্টাৰ্টিঙত লিখিলোঁ প্ৰেচিডেণ্ট, আৰ্টিকল কি আছিল 52। তাত কি আছিল ইউনিয়ন এক্সিকিউটিভৰ কথা আছে, কোন ইউনিয়ন এক্সিকিউটিভত কোন আছে, প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট, এইখিনি মই লিখিছোঁ। দেন আৰ্টিকল 52 পৰা 170 আছে বুলি মনত আছিল, চ' এইখিনি লিখিছোঁ। দেন মোৰ মেনাৰ অফ ইলেকশ্যনটো মনত আছিল, প্ৰপ'ৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই ছিংগল ট্ৰান্সফাৰেবল ভোট, এইটো মনত আছিল। চ' মই ইলেক্টৰেল কলেজৰ কথা মনত আছিল, মই তাত কোন আছিল সেইখিনি মনত আছে, মই লিখিলোঁ। দেন মই ইটো কিন্তু পাহৰি গৈছোঁ, যেতিয়া আপোনাৰ প্ৰেচিডেণ্টে ইম্পিচ কৰাৰ সময়ত কোনে পাৰে সেই বস্তুখিনি পাহৰি গৈছোঁ, সেইখিনি লিখা নাই কাৰণে মই। দেন কোৱালিফিকেশ্যনছত মই এইকেইটা মনত পৰিছে, ভুল হ'ব পাৰে, মই এতিয়ালৈকে ভেৰিফাই কৰা নাই। চ' কোৱালিফিকেশ্যনছত মই চিটিজেন অফ ইণ্ডিয়া আছিল, লেছ দেন 35 years of age, এলিজিবল টু বি মেম্বাৰ লোকসভা, এইখিনি বস্তু মোৰ মনত আছে, চ' মই লিখিছোঁ। দেন মই ভেলিউ অফ ভোট অফ MLA পাহৰিলোঁ, ফৰ্মুলা পাহৰিলোঁ, ভেলিউ অফ ভোট অন MP পাহৰিলোঁ, চ' হ'লেও মই ব্লেংক এৰি দিছোঁ। দেন আৰু এটা বস্তু পইণ্ট মনত আছিল মোৰ, ডিচিশ্যনছ মেড, এইটো বস্তু মই লিখি দিছোঁ। দেন কণ্ডিশ্যনছ ফৰ ভেকেঞ্চি, এইকেইটা পইণ্টে মনত আছে, মই এইখিনি লিখিছোঁ। চিমিলাৰলি পাৱাৰ্ছ অফ প্ৰেচিডেণ্টত মোৰ লেজিছলেটিভ এক্সিকিউটিভ ডিভিজন কৰা আছিল মনত আছে, বাট বাকীবোৰ পাহৰি গৈছোঁ। অৰ্ডিনেঞ্চ আৰ্টিকেল মনত আছে, এপইণ্টমেণ্টছ কৰে মনত আছিল, পাৰ্ডিং পাৱাৰ মনত আছে, চ' এইখিনি লিখিলোঁ। বাট এইটো হৈ গ'ল মোৰ ষ্টেপ 1, য'ত মই যি মনত আছে গোটেইখিনি মই লিখি পেলালোঁ। এতিয়া আহি গ'লোঁ ষ্টেপ 2। ষ্টেপ 2ত মই কি কৰিম, এটা বেলেগ কালাৰ পেন ল'ম, ইয়াত মই ব্লেক কালাৰ পেনটো লৈছোঁ, আৰু মই বুকৰ পৰা যিখিনি পাহৰিছোঁ সেইখিনি মই পঢ়িবলৈ ষ্টাৰ্ট কৰিলোঁ। পঢ়ি পেলাই মোৰ মনত পৰা হিচাপে মই লিখি শ্বৰ্ট নোটছ কৰি মই বনাই গৈ আছোঁ। ইয়াত ব্লেক পেনে মই লিখি গৈছোঁ, যেনেকৈ মই ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া, প্ৰেচিডেণ্ট সেইটোৱে মই পাহৰি গৈছিলোঁ, চ' লিখি দিছোঁ। তেনেকৈ টাৰ্ম 5 years আছিল, আৰ্টিকল 56 আছিল, সেইটো লিখিছোঁ। 104th এমেণ্ডমেণ্ট, ডিছকণ্টিনিউড স্পেচিয়েল প্ৰভিজন ৰিপ্ৰেজেণ্টেশ্যন অফ এংলো ইণ্ডিয়ানছ, সেইটো আছিল 104th এমেণ্ডমেণ্ট। সেইবোৰ বস্তু সৰু সুৰা বস্তু কিছুমান লিখি গৈছে, যেনে কণ্ডিশ্যনছ অফ প্ৰেচিডেণ্টছ অফিচ, আৰ্টিকল 59 কি কণ্ডিশ্যন আছে, 4টা কণ্ডিশ্যন আছিল, এইবোৰ লিখি গৈছোঁ। দেন আপোনাৰ ইমিউনিটিজ কি পায়, দেন আপোনাৰ ছিটুৱেশ্যনেল ডিছক্ৰিপশ্যন কি আছিল, ছিটুৱেশ্যন ডিছক্ৰিপশ্যন লিখিলোঁ। চিমিলাৰলি মোক ইয়াত দেখিছে ব্লেক কালাৰ বেছি বাঢ়ি গৈছে, এইখন পেজটো কমপ্লিট ব্লেকে হৈ গ'ল। চ' ডেট মিনছ মই বহুত বেছি বস্তু পাহৰিছোঁ, চ' এইখিনি মই ৰিভাইজ কৰিব লাগিব। এতিয়া মই কি কৰিম, আফটাৰ 2 to 3 days, যিহেতু মই এবাৰ পঢ়িলোঁ, আফটাৰ 2 to 3 days মই এই ব্লু পাৰ্ট যোনখিনি আছে এইবোৰ নপঢ়োঁ, মই অনলি ব্লেকখিনি পঢ়িম। চ' ব্লেকখিনি মই 2 to 3 days পিছত পঢ়িম, দেন আফটাৰ 15 days পিছত আকৌ পঢ়িম, দেন আফটাৰ 1 month আকৌ 3টা ৰিভিজন হৈ যাব, আৰু মোৰ সেইটো একদম ব্ৰেইনত একেবাৰে সোমাই যাব বস্তুখিনি। আৰু MCQ প্ৰেক্টিছ কৰিলে আমাৰ অলৰেডি আহিয়ে যাব বস্তুখিনি। চ' চিমিলাৰলি আপোনালোকে তেনেকৈ ট্ৰাই কৰিব পাৰে। আৰু এই গোটেই প্ৰচেছটো আমি এক্টিভ ৰিকলিং বুলি কওঁ। এইটো নিলিখিলে হয়, কিছুমানে ব্ৰেইনতে কৰে, যোনে ভাবি এনে কিবা এটা কাম কৰিছে তেতিয়া ভাবি কৰে, সেইটো কৰিব পাৰে। বাট মই লিখাটো বেছি প্ৰিফাৰ কৰোঁ, যিহেতু APSCত লিখিবই লাগে, মেইনছতটো লিখিবই লাগে।